জয় শ্ৰী ৰাধা কৃষ্ণ। শ্ৰীকৃষ্ণ হৈছে ভগৱানৰ আদি ৰূপ আৰু চিন্ময় স্তৰত তেওঁ হৈছে চব কিছুৰ উৎস। সেয়েহে যি সমস্ত উন্নত স্তৰৰ পৰমাৰ্থবাদী ভগৱানৰ নিত্য লীলাবিলাসৰ কাহিনী শ্ৰৱণত আগ্ৰহী, তেওঁলোকৰ ওচৰত শ্ৰীকৃষ্ণই হৈছে আটাইতকৈ বেছি আকৰ্ষণীয়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি আধ্যাত্মিক দৃষ্টিভংগীত জানিব বিচাৰিছিলোঁ জীৱ কি। আজি আমি জানিব বিচাৰিম বৈজ্ঞানিক দৃষ্টিভংগীত জীৱ কি, মানুহ কি। বিজ্ঞানৰ মতে মানুহ হ'ল হোমো চেপিয়েন্স প্ৰজাতিৰ সদস্য। মানুহক বান্দৰৰ পৰিয়ালত অন্তৰ্ভুক্ত কৰিছে। উন্নত মস্তিষ্ক, জ্ঞান আৰু সঁজুলি ব্যৱহাৰ কৰিব পৰা আমি হলো মহান বান্দৰ, যি সাধাৰণ বান্দৰতকৈ পৃথক। এই মহান বান্দৰ আমিবোৰৰ সময়ৰ লগে লগে জ্ঞান আৰু বুদ্ধিৰ বিকাশ হয় আৰু এনেদৰে পৰ্যায়ক্ৰমে আহি আজি আমি আধুনিক সভ্যতাৰ মানুহ হৈ পৰিছোঁ। এয়া কিমান গ্ৰহণযোগ্য বৈজ্ঞানিক আৰু বিজ্ঞানেহে ক'ব পাৰিব। কিন্তু বৈদিক জ্ঞানৰ পৰা আমি জানিব পাৰোঁ যে ব্ৰহ্মাই প্ৰথমে জীৱ সৃষ্টি কৰিছিল আৰু ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰথম জীৱ আছিল 4 মুনি। তথাপিও মনলৈ প্ৰশ্ন আহে, মানুহৰ জন্ম বা সৃষ্টি কি সঁচাকৈয়ে বান্দৰৰ পৰা হৈছিল? যদি ক্ৰমবিকাশ সূত্ৰ অনুসৰি বান্দৰৰ পৰা মানুহৰ সৃষ্টি হৈছিল, তেনেহ'লে মানুহৰ পৰা অন্য প্ৰাণীৰ সৃষ্টি কিয় এতিয়াও হোৱা নাই? আমাৰ আদিপুৰুষ বান্দৰবোৰে ইমান জ্ঞান ক'ত পালে যে তেওঁলোকে জুই কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক জানিলে, ঘৰ কেনেকৈ বনাব লাগে তাক শিকিলে, খেতি কৰিব শিকিলে। ভাষা ক'ৰ পৰা আহিল? পৃথিৱীত ইমান ভাষাৰ জন্ম কেনেকৈ হ'ল? অসমীয়া, হিন্দী, ইংৰাজী, তামিল ক'ৰ পৰা আহিল এইবোৰ ভাষা? ধৰ্মৰ সৃষ্টি কেনেকৈ হ'ল? বিজ্ঞান বুৰঞ্জী বা ইতিহাসবিদসকলৰ পৰা জানিব পাৰোঁ যে প্ৰাকৃতিক বিপৰ্যয় কিছুমান, যেনে ধুমুহা, বৰষুণ, বজ্ৰপাত আদি দেখি আদিম মানুহবোৰ আচৰিত হৈছিল আৰু তেওঁলোকৰ মনত ভয়ৰ ভাৱ উদয় হৈছিল। ইয়াৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে নদী, জুই, সূৰ্য আদিক পূজা কৰিবলৈ আৰম্ভ কৰিছিল আৰু এনেকৈয়ে ধৰ্মৰ সৃষ্টি হৈছিল। যদি সেয়াই হয়, হিন্দু ধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আহিল ক'ৰ পৰা? জাতিৰ সৃষ্টি হ'ল কেনেকৈ? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ তেওঁলোক ক'ৰ পৰা আহিল? ইয়াৰ উত্তৰ আমি ক'ত পাম? বিজ্ঞান নে বেদ? বিজ্ঞান নে গীতা? ক'ৰ পৰা জানিব পাৰিম আমাৰ প্ৰকৃত ইতিহাস? আজি আমি প্ৰায় সকলোৱে কম বেছি পৰিমাণে বিজ্ঞান জানো, বিজ্ঞানৰ আৱিষ্কাৰ উপভোগ কৰি আহিছোঁ, কিন্তু আমি নাজানো এই বিজ্ঞান আহিল ক'ৰ পৰা। তথাপিও আমি বিজ্ঞান বিশ্বাস কৰোঁ, কিন্তু আমি বেছি সংখ্যক মানুহে নাজানো বেদ কি, গীতা কি, ইয়াৰ চমৎকাৰ কি। কাৰণ আমি ধৰ্মৰ, ভগৱানৰ
চমৎকাৰ দেখিবলৈ এতিয়াও যোগ্যতা অৰ্জন কৰিব পৰা নাই। সেয়েহে ইয়াৰ শক্তি আমি বুজিব নোৱাৰোঁ, যাৰ বাবে আমি ভগৱানক বিশ্বাস কৰিব নিবিচাৰোঁ। বিধিৰ বিধান কোনেও খণ্ডন কৰিব নোৱাৰে। সেয়েহে আজি জড় জাগতিক জ্ঞানৰ দ্বাৰা প্ৰভাৱিত হৈ অনিত্য জড় জাগতিক সুখ উপভোগ কৰাকেই জীৱনৰ উদ্দেশ্য বুলি ভাবোঁ। সেয়েহে আজিৰ পৃথিৱীত কোনো মানুহ সুখী নহয়। আজিলৈ ইমানেই। প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।